এইটো এইফালে আছে গুড়িটো এইফালে আছে আগটো আমি উভুটাই পেলাই এনেকে বজাওঁ মাই গড এইটো নৰা পেপা ৰমেন দাই মানে ৰাবাব টেঙা যোগান ধৰি দিছে আমিও লৈ আহিছোঁ বৰ টেষ্টি পথাৰত খোৱা আৰু ঘৰত খোৱা ডিফাৰেঞ্চ আছে পথাৰ মই খাম ৰ'ব দেই একদম মুখত হেৰাই গৈছে বহুলোকে পথাৰলৈ আহিবলৈ পাহৰিছে আমিও অৱশ্যে ব্যস্ততাৰ মাজত পথাৰলৈ আহিবলৈ কেতিয়াবা সময় পাওঁ কেতিয়াবা নাপাওঁ আমি তথাপিতো আজি মানে ভাবিছোঁ যে এই জুতিটোনো কেলে আমি মিছ কৰোঁ আঘোণৰ পথাৰলৈ আপোনালোকক লৈ আহিছোঁ এয়া বহু দাৱনীয়ে সোণগুটি চপোৱাত লাগি আছে আমি পৰিৱেশটো অকণমানকৈ দেখুৱাইছোঁ ইয়াৰ পৰা মৰণা মৰা এনেধৰণৰ আমাৰ পৰম্পৰা বুলিয়ে ক'ব পাৰি আৰু ধান কটাৰ মাজতে অকণমান বিৰতি লৈছে আমাৰ ককাই ৰমেন দাই মানে ৰাবাব টেঙা যোগান ধৰি দিছে আমিও লৈ আহিছোঁ বৰ টেষ্টি পথাৰত খোৱা আৰু ঘৰত খোৱা ডিফাৰেঞ্চ আছে পথাৰ মই খাম ৰ'ব দেই একদম মুখত মানে পানী আহিয়ে গৈছে জলপান খাইছে ৰবাব টেঙাই খুৱাই ৰবাব টেঙা খুৱাইছে এয়া আচলতে চহা জীৱনৰ এক জ্বলন্ত ছবি ভাল লগা ছবি আজিকালি হেৰাই গৈছে বহুলোকে পথাৰলৈ আহিবলৈ পাহৰিছে আমিও অৱশ্যে ব্যস্ততাৰ মাজত পথাৰলৈ আহিবলৈ কেতিয়াবা সময় পাওঁ কেতিয়াবা নাপাওঁ আমি তথাপিতো আজি মানে ভাবিছোঁ যে এই জুতিটোনো কেলে আমি মিছ কৰোঁ সেইকাৰণে ৰাবাব টেঙা খাই লৈছোঁ মুখত পানীয়ে আহি গৈছে আৰু এইফালে পথাৰত জলপান খোৱাৰ এটা পৰিৱেশ আছে পথাৰত জলপান মানে পথাৰত লাগে সুদা ভাতেই হওক মূলা ভাজি আৰু ভাত এইটো খাই বিৰাট মই আনন্দ পাইছিলোঁ সেই স্কুলীয়া জীৱনতে পথাৰলৈ আহিলে মানে বৰ বিশেষ নালাগে দাইল চব্জি এইবোৰ বৰ চববোৰ নালাগে অকল বোলে লাই শাকৰ ভাজি মূলা শাকৰ ভাজি এই পথাৰত জলপান খোৱাৰ আচলতে আনন্দটো অলপ বেলেগ বিৰাট টেষ্টি লাগে এতিয়া মই এয়া বৌহেঁতি খুৰীদৌহেঁতি জলপান খাইছে কিন্তু মই ওচৰলৈ এইটো কাৰণে নাযাওঁ ওচৰলৈ গ'লে ভোকটো লাগি আহিব পথাৰৰ মাজত জলপান খোৱাৰ আনন্দটো আচলতে সুকীয়া লাগে তাত সুদা আলু পিটিকাই হওক সেইটো খায়ো বহুত আমেজ পায় ৰমেন দা হেৰি নহয় নখোৱা কেতিয়াকে আজি খাম আজি খাওঁ কি আনিছে যোগাৰ কৰিছে আমি খাম নে নখাম আহিব কি যোগাৰ কৰিছে আয়োজনটো মানে হেৰি হ'ব দালি মাটি দালি বনাম আৰু ফুলকবি আৰু বৰালি মাছ আনি থৈছোঁ ফুলকবি আহিয়ে বনাব আৰু ৰৌ মাছো আনি থৈছোঁ
ৰৌ মাছ বেলেগকৈ ফ্ৰাই কৰিব। আৰু যে আগতে যে হেৰি এইটো কি কয় লেচেৰি বুটলাটো আজিকালি লেচেৰি বোলাটো হেৰালে। সেইবিলাক আমি সৰুতে মাহঁতৰ লগত পথাৰলৈ আহোঁ, বিশেষকৈ আমি দেওবাৰ দিন স্কুল নাযাওঁ, সেই দেওবাৰ দিনাখন আমি লেচেৰি বুটলোঁ। লেচেৰি বুটলি আমি 8 কেজি 9 কেজি ধান গোটাওঁ। তেতিয়া আমি 1 কেজি ধান 25 পইচা আৰু 50 পইচা পাওঁ, কেতিয়াবা বিক্ৰী কৰি পেলাই। 1 কেজি ধান তেনেকৈ দিয়ে। আমি 10 কেজি ধান বেচিলে কেতিয়াবা 5 টকা পাওঁ, কেতিয়াবা 4 টকা পাওঁ। সেয়া আমি পইচা গোটাই থৈ দিওঁ। সেয়া আমি গোটাই দিওঁ দুৰ্গা পূজা চাবলৈ। হয়, দুৰ্গা পূজা চাবলৈ আমি চুঙাত ভৰাই থৈ দিওঁ ঘৰৰ, যে যেতিয়া দুৰ্গা পূজা আহিলে তেতিয়া আমি চুঙাটো কাটি পেলাই দুৰ্গা পূজাত চাবলৈ যাওঁ। দুৰ্গা পূজাত বেলুন আৰু সুহুৰি বজাবৰ কাৰণে আমি সৰু সৰু। আৰু এই নৰা পেপাটো আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়, আজিকালি পাহৰিলে। আপুনি নৰা পেপাটো আছিলে যে কি হ'ল? নৰা পেপা মানে এইটো নৰাৰ পৰা বনাই, ময়ো সৰুতে শিকিছিলোঁ, কিন্তু এতিয়া পাহৰণিৰ গৰ্ভত। তথাপিতো আজিকালি ল'ৰা ছোৱালীয়ে এইসমূহ মানে গাঁৱলীয়া পৰিৱেশটো আচলতে বহু ল'ৰা ছোৱালীয়ে দেখিয়ে পোৱা নাই। মই নৰা পেপা এটা বজাই বা শুনাইছোঁ আপোনালোকক। নৰা পেপা নাজানিম, কিন্তু প্ৰায় বাজে আৰু আগতে আমি সৰুতে বহুত বজাইছিলোঁ। কেতিয়াবা বাজে, কেতিয়াবা নাবাজে। আপুনি কি 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 কৰিছে? এইটো পাইছে পাইছে পাইছে, এইটো নৰা পেপা। সেয়াই নৰা পেপা। এনেকে আমি সৰু সৰু এটা কাৰণে 3টা 4টা বনাই পেলাই একেলগতে ভৰাই পেলাই আমি এনেকে বজাওঁ আৰু উভুটাকে বজাওঁ। এইটো এইফালে আছে, গুৰিটো এইফালে আছে, আগটো আমি উভুটাই পেলাই এনেকে বজাওঁ। অ' মাই গড, এইটো নৰা পেপা। দেখিলা ৰমেন দা মানে বিৰাট এক্সপাৰ্ট সকলোতে। আৰু ন খুৱাবলৈ মাতিছে যেতিয়া যাব লাগিব। বৰালি মাছ আৰু কি বৰালি মাছ ৰৌ মাছ আনিছো। কিহৰ লগত মিলিব সেইটো? আমি নিকৰি বিলৰ পৰা মই ৰাতিপুৱা গৈ পেলাই আনি থোৱা আছে। হয় হয়, ঠিক আছে ভিউৱাৰ্ছ, আমি আঘোণৰ পথাৰৰ এটা ভাল লগা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এইখনে পথাৰত জলপান খোৱা পৰিৱেশটো মানে মই এইটো কাৰণে নেদেখুৱাওঁ, এতিয়া ভোক লাগি আছে পখৰ ৰ'দত, সেইকাৰণে ওচৰলৈ গ'লে খাওঁ খাওঁ লাগিব, হয় নাই? খাওঁ খাওঁ লাগিব। পথাৰত মানে লাই শাকৰ ভাজি হওক বা মূলা ভাজি, বিশেষকৈ মূলা ভাজিৰ গোন্ধটো পথাৰত আৰু সুস্বাদু হয়। বিৰাট ভাল লগা এটা পৰিৱেশ আচলতে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। চকে কিমান ধুনীয়া সোণোৱালী পথাৰ। আমাৰ তিনয়নেতো এইবোৰত এক্সপাৰ্ট। ভাল লাগে পথাৰলৈ আহি, ভালো লাগে, খায়ো ভাল লাগে। আমি বেলেগ এদিন এটা নিজে ৰান্ধি পেলাই খাবহি লাগিব। আমি খোৱাবোৰ নাই আজিকালি, আমি আগতে ধৰি লওক কিমান আনন্দ আছিলে। তথাপিতো অকণমান আপোনালোকক দেখুৱালোঁ। গৰুৱে মৰণা মৰাটো আজিকালি ল'ৰা ছোৱালীয়ে দেখা নাই। মেচিন ওলালে, ধান ৰোৱা ধান কটা মেচিন ওলাইছে। তেনেকুৱাবোৰ যান্ত্ৰিকতাত, কৃষি যান্ত্ৰিকৰণৰে আচলতে পুৰণা খেতিৰ সঁজুলিসমূহ নাইকিয়া হৈছে। তাত আমাৰ মানে দুখ দিব বিচৰা নাই, আমি আগুৱাই যাব লাগিব এনেধৰণে। ঠিক আছে, ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। যিসকলে লেচেৰি বুটলি পাইছিলে, পথাৰত ৰাবাব টেঙা খাই পাইছিলে, সেইসকলে যাতে কমেণ্ট কৰে কোনে খাই পাইছিলে, কোনে খাই নাই পোৱা। ভিডিঅ'টো আগবঢ়াই দিলোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ছাবস্ক্ৰাইবটো কৰিবলৈ হয় নাই, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।